বিশেষ আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 29 তাৰিখ 1 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, যিদৰে পিতাই তোমালোকৰ অলংকৰণ কৰে তেনেকৈ তোমালোকেও আনৰ অলংকৰণ কৰিব লাগে। গোটেই দিন সেৱা কৰা, যিয়ে আহে তেওঁক বুজোৱা, চিন্তাৰ কোনো কথা নাই। প্ৰশ্ন, এই জ্ঞান কোটিৰ মাজত কোনোবাইহে বুজি পায় বা ধাৰণ কৰে, এনেকুৱা কিয় হয়? উত্তৰ, কিয়নো তোমালোকে এতিয়া নতুন কথা শুনা। তোমালোকে কোৱা যে পৰমাত্মা বিন্দু সদৃশ, সেয়েহে শুনি বিভ্ৰান্ত হৈ যায়। শাস্ত্ৰবোৰততো এই কথাবোৰ শুনাই নাই। ইমান সময় যি ভক্তি কৰিছে সেইবোৰে আকৰ্ষিত কৰে, সেয়েহে সোনকালে বুজি নাপায়। কোনো আকৌ এনেকুৱা চগাৰ দৰে উচ্চগিত সংস্থা ওলায়, যিয়ে কয়, বাবা মইতো বিশ্বৰ মালিক নিশ্চয় হওঁ, মই এনেকুৱা বাবাক পাইছোঁ, তেওঁক কেনেকৈ এৰিব পাৰোঁ? সৰ্বস্ব ত্যাগ কৰিবলৈ উৎসাহিত হৈ যায়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. ভাই দৃষ্টি দৃঢ় কৰিব লাগে। মই আত্মা ভাইৰ সৈতে কথা পাতোঁ। এইটো অভ্যাস কৰি আখৰিক দৃষ্টি পৰিৱৰ্তন কৰিব লাগে। 2. পিতাই যিহেতু জ্ঞানৰূপী সম্পদ দিয়ে, গতিকে স্মৃতিত থাকি বুদ্ধিৰূপী জোলঙা সম্পদেৰে ভৰপূৰ কৰিব লাগে। মৌন হৈ বহি অবিনাশী উপাৰ্জন জমা কৰিব লাগে। বৰদান, আত্মিক হাঁহিৰে চেহেৰাৰ প্ৰসন্নতাৰ ৰেঙনি দেখাওঁতা বিশেষ আত্মা হোৱা। শ্লোগান, শীতল কায়ধাৰী যোগীয়ে নিজেও শীতল হৈ আনকো শীতল দৃষ্টিৰে ভৰপূৰ কৰে। ওম শান্তি।